সাংবাদিক বন্ধু বান্ধৱীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ এই নিৰ্বাচনী মুখ্য কাৰ্যালয়ত উপস্থিত হোৱাৰ বাবে। মোৰ নাম বিপুল দেৱনাথ, পেছাগতভাৱে মই এজন অধিবক্তা। এইবাৰ আমাৰ চেণ্ট্ৰেল গুৱাহাটী, যিটো মধ্য গুৱাহাটী বুলি কয়, এই চেণ্ট্ৰেল গুৱাহাটীৰ ৩৬ নং চেণ্ট্ৰেল গুৱাহাটীৰ এজন প্ৰাৰ্থী। অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক, যিটো 1939 চনত নেতাজী সুভাষ চন্দ্ৰ বসুৱে প্ৰতিষ্ঠা কৰিছিলে দলটো, সেই দলৰ হৈ মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। আৰু আমাৰ চিহ্নটো হ'ল সিংহ। সেই সিংহটো EVM মেচিনৰ 5 নম্বৰত থাকিব। আপুনি যেহেতু এই মধ্য গুৱাহাটী সমষ্টিৰ পৰা এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, মধ্য গুৱাহাটী সমষ্টিৰ কি সমস্যা আপোনাৰ চকুত পৰিছে? মধ্য গুৱাহাটী আমাৰ যিটো সমষ্টি, এই সমষ্টিত আগৰ পৰাই আমাৰ তাৰমানে বহুতো উন্নয়নৰ ফালৰ পৰা বেলেগ বেলেগ সমষ্টিতকৈ আমি বঞ্চিত হৈ আহিছোঁ। আমাৰ শিক্ষাখণ্ড যিবোৰ আছে, চৰকাৰী শিক্ষাখণ্ড, সেইবোৰ অউন্নত হৈ আছে। তাৰমানে চিকিৎসা ব্যৱস্থাবোৰো অউন্নত। ৰাস্তা ঘাটত বহুত সমস্যা, জাম জঁট আপোনালোকে দেখাই পাইছে এইখিনি এৰিয়াত। আৰু বহুত সমস্যা, আমাৰ আৰ্থিক সমস্যা, বহুত পিছ পৰি আছোঁ আমি এই সমষ্টিৰ মানুহখিনি আৰ্থিকভাৱে। সেই মানুহখিনিৰ আপগ্ৰেডেশ্যনৰ বাবে আমাক ভাল এজন প্ৰতিনিধিত্ব দিয়া, স্পষ্টবাদী আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ আদৰ্শত আগবঢ়াই লৈ যোৱাৰ কাৰণে আমাৰ তেনেকুৱা মানে সেই সমষ্টিৰ প্ৰয়োজন হৈছে। সেইকাৰণে আমি ওলাই আহিছোঁ আৰু ৰাইজৰ আশীৰ্বাদ পাম বুলি আমি দৃঢ় বিশ্বাসী। ৰাইজৰ আশীৰ্বাদ পাম। সমষ্টিটোত যিহেতু বিভিন্ন নিৰ্বাচনী প্ৰচাৰ অভিযান আপুনি চলাইছে, সমষ্টিবাসী ৰাইজৰ কেনেকুৱা ধৰণৰ সঁহাৰি লাভ কৰিছে? সমষ্টিবাসীয়ে সকলোৱে মোক সঁহাৰি জনাইছে। তেখেতসকলে কৈছে আমি লগত আছোঁ, তুমি আগবাঢ়ি যোৱা। আৰু আপোনালোকে জানে যে এই মধ্য গুৱাহাটীত যিজন বিজেপিৰ যিজন প্ৰাৰ্থী, তেখেতো তাৰমানে আমাৰ এই মধ্য গুৱাহাটীৰ মাটিৰ লগত জড়িত নহয়। আৰু যিজন AJPৰ যিজন কুংকি চৌধুৰী, তেখেতো আমাৰ এই মধ্য গুৱাহাটীৰ মাটিৰ লগত সম্পৰ্ক থকা নহয়। কিন্তু মই ইয়াত স্কুলীয়া জীৱন, মোৰ ইয়াতে জন্ম, মই ইয়াৰ মাটিৰ লগত জড়িত থকা এজন ব্যক্তি, ল'ৰা। ইয়াতে মই ডাঙৰ দীঘল হৈছোঁ। গতিকে মই আশাবাদী আৰু মই বিশ্বাসী, আৰু মই জানো যে আমাৰ সমষ্টিবাসীয়ে, মধ্য গুৱাহাটীৰ সমষ্টিবাসীয়ে সকলোৱে মোক আশীৰ্বাদ কৰিব আৰু সিংহ চিহ্নত ভোট দি জয়যুক্ত কৰিব। এইখিনি এটা কথা হ'ল, বিজয়গোটাটো কৈছে তেওঁলোকে 1925 চনৰ পৰা ইয়াতে বসবাস কৰি আছে। তেখেতে ফাঁচী বজাৰত আছিলে আগত, কিন্তু ইয়াৰে মূল মাটিৰ মানুহ নহয় আমাৰ মধ্য গুৱাহাটীৰ। আজি আপোনাক যদি সমষ্টিবাসীয়ে মানে জনপ্ৰতিনিধি হিচাপে মধ্য গুৱাহাটীৰ নিৰ্বাচিত কৰে আগন্তুক ভোটদান তাৰিখত, তেতিয়া আপুনি সমষ্টিবাসীৰ কোনকেইটা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আগস্থান দিব? মই পোনপ্ৰথমে গোটেই আমাৰ যিবোৰ মানুহৰ আৰ্থিক অসুবিধাবোৰ হৈ আছে, মানুহৰ ঘৰ নাই, মেধি পট্টা নাই, সেইবোৰ মোৰ প্ৰাইম লক্ষ্য। আৰু চাকৰি নিবনুৱা সমস্যা, সেইবোৰ প্ৰাধান্য দিম মই। আৰু শিক্ষাখণ্ডটো আমাৰ গুণগত শিক্ষাৰ মানদণ্ডটো বঢ়াব লাগে। স্বাস্থ্য যিখিনি আমাৰ প্ৰভাইড কৰি আছোঁ বৰ্তমান, সেইবোৰৰ মানদণ্ড খুব নিম্ন, সেইবোৰ আমাৰ আপগ্ৰেড কৰিব লাগে, সেইবোৰ প্ৰাধান্য দিম আমি। চাকৰিৰ ব্যৱস্থা কৰিম। তো সেনেকুৱা আমি আগবাঢ়ি যাম। আৰু মই 24 ঘণ্টা জনসাধাৰণৰ লগত থাকিম। মই যিহেতু আগৰ পৰাই সামাজিক জীৱন যাপন কৰি আহিছোঁ, তো মই জানো কেনেকৈ মই আগবাঢ়িব লাগিব, সমষ্টিবাসীৰ কাৰণে কাম কৰিব লাগিব। মোক এবাৰ সুযোগ দিয়াৰ কাৰণে সকলো সমষ্টিবাসী ৰাইজক মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, আপোনালোকে সিংহ চিহ্নক ভোট দি নেতাজী সুভাষ চন্দ্ৰ বসুৰ আদৰ্শ জীয়াই ৰখাৰ কাৰণে মোক আশীৰ্বাদ কৰক। তেতিয়াহে, আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয় মানে মোৰ জয়। সেইকাৰণে এই আদৰ্শ ৰক্ষাৰ স্বাৰ্থত মই ওলাই আহিছোঁ। সকলো সমষ্টিবাসীয়ে মোক আশীৰ্বাদ কৰক সিংহ চিহ্নত ভোট দি। আপোনালোকৰ AIFBৰ মুখ্য কাৰ্যালয় ক'ত আছে? মুখ্য কাৰ্যালয় আমাৰ আছে চেন্নাইত। আৰু আমাৰ বেলেগ বেলেগ ৰাজ্যত প্ৰাৰ্থী আছে ভালকৈ। আমাৰ মানে অসমত নতুন দলটো কিন্তু আগৰ পৰা আমাৰ সংগঠন আছে, কিন্তু আমি প্ৰাৰ্থিত্ব এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। এইবাৰ বৰাক ভেলীত এজন দিছে, আৰু ইয়াতে মধ্য গুৱাহাটীত মোক 2টা কেণ্ডিডেট, মানে ব্ৰহ্মপুত্ৰ ভেলীত এজন, টোটেল 2জন। নিৰ্বাচন মানে টকাৰ খেল। হয়। যিহেতু আপোনাৰ প্ৰতিদ্বন্দ্বী বিজেপি প্ৰাৰ্থীগৰাকী খুবেই ধনবল, বাহুবল, সকলো ফালৰ পৰা তেওঁ এজন সম্পূৰ্ণ ব্যক্তি। তো তেওঁৰ সৈতে মোকাবিলা কেনেকৈ কৰিব? এইটো এটা আদৰ্শৰ যুগ বাইদেউ, আদৰ্শৰ যুদ্ধ মই ভাবোঁ। আৰু মই সেইকাৰণে সেইটোৱে মই সমাজক এটা
দেখুৱাব বিচাৰিছোঁ যে আমিও সাধাৰণ ঘৰৰ ল'ৰা হিচাপে আমি যুদ্ধত অৱনীত হ'ব পাৰোঁ, মানে অৱতীৰ্ণ হ'ব পাৰোঁ আৰু জিকিবও পাৰোঁ। আৰু মোৰ তাত টকা বল নাই, কিন্তু জনসাধাৰণৰ আশীৰ্বাদ আছে আৰু মোক ভাল পায় জনসাধাৰণে। তো মই বিচাৰোঁ, আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ আদৰ্শ জীয়াই ৰখাৰ কাৰণে মই যুদ্ধখনত নামিছোঁ। মোৰ দল নাই, কিন্তু মই ঘৰে ঘৰে যি কেম্পেইনিং কৰি আছোঁ, যি ফিডবেক পাই আছোঁ, সঁহাৰি পাই আছোঁ, সেইটো খুবেই পজিটিভ। এইবাৰ চেঞ্জ হ'ব, চাব, পৰিৱৰ্তন হ'ব আৰু মানুহে আঁকোৱালি ল'ব। আৰু বহুতে বহুত সময়ৰ পৰা চালে ন, আমাৰ বিজেপি হওক, ডাঙৰ ডাঙৰ কেপিটেলিজমৰ তাৰমানে যিটো ভূমিকা, সেইবোৰ চালে যে বাৰে প্ৰতি আমাৰ সাধাৰণ দুখীয়া নাগৰিক তাৰমানে ক্ষতিগ্ৰস্ত বা ডিপ্ৰাইভ হৈয়ে আছে। তেখেতসকলে খালি প্ৰতিশ্ৰুতিয়ে পায়, ডাঙৰ ডাঙৰ দলৰ পৰা একো সঁহাৰি নাপায়। কিন্তু এবাৰ মোক অপৰচুনিটি দি চাওক, নেতাজী সুভাষ চন্দ্ৰ বসুৰ আদৰ্শ লৈ মই আহিছোঁ আৰু ডেফিনেটলি মই সঁহাৰি পাম, মোৰ আশা। আপোনালোকৰ নিৰ্বাচনী প্ৰচাৰ অভিযান চলাবলৈ চেন্নাইৰ পৰা মুখ্য কাৰ্যালয়ৰ পৰা কোনোবা আহিব নেকি? আহিব। 3 তাৰিখে আমাৰ ষ্টেট চেয়াৰমেন মাননীয় শ্ৰীযুত মিহিৰ নন্দী ডাঙৰীয়া, তেখেতে আহি পাব। তো তেতিয়া মই আৰু ধুনীয়াকৈ আমাৰ প্ৰচাৰ অভিযানটো আগুৱাই লৈ যাম। এতিয়া কৰি আছোঁ, আমি ড'ৰ টু ড'ৰ কেম্পেইনিং কৰি আছোঁ। তো সেইখিনিয়ে আৰু 3 তাৰিখে ক'ত প্ৰচাৰ অভিযান চলাব, মানে এই সমষ্টিটোত তেখেতে? 3 তাৰিখে এতিয়া তেখেত অহাৰ পিছতে আমি ৰুট মেপটো মানে হেৰি কৰিম, প্লানিংটো কৰিম। আৰু এনে মোৰ ফোনৰ লগত তেখেতৰ যোগাযোগ হৈ আছে। তেখেতে কৈছে তুমি চিন্তা কৰিব নালাগে, আমি সেইখিনি শিডিউল কৰি ল'ম। তো সেইমতে তেখেতে যেনেকৈ মোক মানে সমষ্টিটো যেনেকৈ ঘূৰাব লাগে সেনেকৈ আমি ঘূৰিম। আৰু সমাজক সেৱা কৰাৰ কাৰণে, ৰাইজক সেৱাৰ কাৰণে বিধায়ক মন্ত্ৰী হোৱাৰ প্ৰয়োজন আছে বুলি আপুনি ভাবে নেকি? বিধায়ক মন্ত্ৰী নোহোৱাকৈও সমাজৰ সেৱা কৰিব পাৰি? নহয়, মই ভাবোঁ, এইটো মোৰ ব্যক্তিগত এটা উপলব্ধি, মই সমাজৰ কাম কৰি আছোঁ বহুত দিনৰ পৰা। কিন্তু যেতিয়ালৈকে মোৰ তাত পাৱাৰ নাহে, মই বিশেষ এটা সুবিধা সমাজক দিব পৰা নাই। মই যদি আজি বিধায়ক হওঁ আৰু বিধানসভালৈ নিৰ্বাচিত হৈ যাওঁ, তেতিয়া মোৰ তাত সেই অধিকাৰটো থাকিব, সেই সমস্যাবোৰ তাৰমানে বাস্তৱ ৰূপত ৰূপান্তৰিত কৰিবলৈ মই সেই অধিকাৰখিনি পাম। মই ডাইৰেক্টলি তেতিয়া মই মানুহবোৰৰ সমস্যাবোৰ সমাধান কৰিব পাৰিম। এতিয়া মই পথে প্ৰদৰ্শক কৰিব পাৰিম, এনেকৈ কৰিব লাগিব। কিন্তু মোৰ তাত যেতিয়ালৈ মই পাৱাৰ নাপাম, মানে অধিকাৰ নাপাম মই কিবা কৰাৰ কাৰণে, তেতিয়া প্ৰেক্টিকেলি মই কৰিব নোৱাৰিম। তো সেইকাৰণে মই বিচাৰোঁ, মোক সমষ্টিবাসীয়ে এবাৰ মোক অপৰচুনিটি দিয়ক, আশীৰ্বাদ কৰক, যাতে মই প্ৰেক্টিকেলি সেই সমস্যাবোৰ সমাধান কৰিব পাৰোঁ সেই অধিকাৰৰ জৰিয়তে। শেষত আজিৰ এই সংবাদ মাধ্যমৰ যোগেৰে আপুনি সমষ্টিবাসী ৰাইজক কি আহ্বান জনাব? মই সমষ্টিবাসীক আহ্বান জনাম, মই এই মধ্য গুৱাহাটীৰ মাটিৰ ল'ৰা, মোক আশীৰ্বাদ কৰক আৰু সিংহ চিহ্নত ভোট দি নেতাজী সুভাষ চন্দ্ৰ বসুৰ আদৰ্শ ৰক্ষা কৰাক মোক সহায় কৰক। ধন্যবাদ। মধ্য গুৱাহাটীত মেজৰিটি বেংগলীটো, গতিকে আমাৰ সুভাষ চন্দ্ৰ বসুৰ আদৰ্শ লৈ আমি আগুৱাই গৈ আছোঁ। তো আমি আশাবাদী যে আমি সঁহাৰি পাম। আৰু দ্বিতীয় কথা, আমাৰ দুজন প্ৰাৰ্থী, বিজেপিৰ বিজয় গুপ্তা আৰু আমাৰ AJPৰ যিটো কুংকি চৌধুৰী, আৰু এগৰাকী বেংগলী আছে, হয়, এই অভিজিৎ মজুমদাৰ। কিন্তু যি কি নহওক, আমাৰ সুভাষ চন্দ্ৰ বসু বেংগলী হওক, সমগ্ৰ বিশ্বতে তেখেতৰ প্ৰভাৱ এটা আছে। তেখেতৰ আদৰ্শক কোনো তাৰমানে বেয়া পোৱা মানুহ নাই আমাৰ বিশ্বত। মানে আপোনাৰ মূলধন হৈছে সুভাষজীৰ আদৰ্শ। হয়, তেখেতৰ আদৰ্শ। আৰু যিহেতু মই বহুত বছৰৰ পৰা সামাজিক জীৱনৰ লগত জড়িত, তো মোৰ সেইখিনি সঁহাৰি মই পাম। আৰু দ্বিতীয়তে, আমাৰ যিটো মধ্য গুৱাহাটীৰ দুজন প্ৰাৰ্থী আমাৰ মধ্য গুৱাহাটীৰ মাটিৰ মানুহ নহয়, গতিকে তেখেতসকলৰ প্ৰত্যাশাৰ কৰিব এইবাৰ নিৰ্বাচনত, চাব। তো মই জানো মধ্য গুৱাহাটীবাসীয়ে, আমাৰ অসমীয়া ৰাইজ, বেংগলী ৰাইজ মোক সঁহাৰি জনাব আৰু সিংহ চিহ্নত ভোট দিব, মোক জয়যুক্ত কৰিব। ধন্যবাদ, বহুত বহুত ধন্যবাদ।